জয় মা কালী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ধৰমতোলত আহিছোঁ। ধৰমতোলত থকা এটি বহুত ডাঙৰ উৎসৱ বিষ্ণুযজ্ঞ। তো সেই বিষ্ণুযজ্ঞলৈ আহিছিলোঁ। ইয়াত কিছু অলৌকিক কথা আছে, যিসকলে মানুহে অন্ধবিশ্বাস বুলি কয়। সেই অন্ধবিশ্বাসৰ পৰিণতি আপুনি ইয়াত দেখা পাব। অলৌকিক শক্তি পৃথিৱীত আছেনে নাই। এই বিষ্ণু মন্দিৰটোৰ যজ্ঞ আজি বহু বছৰ ধৰি চলি আছে আৰু প্ৰতি বছৰৰ মাঘ পূৰ্ণিমাত এই যজ্ঞ আৰম্ভ হয়। তো আজি সেই যজ্ঞ চোৱাৰ উদ্দেশ্যে মই ইয়ালৈ আহিছিলোঁ। তো আজি মই এই ভিডিঅ'টোত গোটেইখিনি আপোনালোকক দেখুৱাম, কিদৰে তেওঁলোকে কিমান ফূৰ্তিৰে পানী তোলে আৰু কিমান কণ কণ ল'ৰা ছোৱালী ইয়াত যোগদান কৰে। আৰু এই মন্দিৰটো আপোনালোকে হাৱাইদি গ'লে আপোনালোকে দেখাই পাব, বহু পুৰণি মন্দিৰ। তো এই মন্দিৰটোত এনেকুৱা মানুহ নহ'ল যে মন্দিৰটো পিছুৱাব পৰাৰ কাৰণে কাৰোবাৰ শক্তি হ'ল, যি ৰাস্তাৰ মাজমজিয়াৰ কাষতে থাকি গ'ল। ইমান হাৱে এটা বনোৱাৰ পিছতো মন্দিৰটো কোনো হাত দিব নোৱাৰিলে। ইয়াক আপোনালোকে অন্ধবিশ্বাস ক'ব নে অলৌকিক শক্তি ক'ব? এনেকুৱা এটা পুৰণি মন্দিৰ, যিসকলে দেখিছে এবাৰ হ'লেও সেৱা কৰিব। বহু আমাৰ প্ৰমাণযুক্ত মন্দিৰ। এই মন্দিৰটোৰ আজি উৎসৱৰ গোটেইখিনি অংশ মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই আছোঁ। আহক, যিসকলে মোৰ ভিডিঅ'টোত জড়িত হৈ আছে তেওঁলোকে যাতে লাইক এটা কৰি দিয়ে, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত ন'টিফিকেশ্যন বেলটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক দেখুৱাই থাকিব পাৰোঁ। মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আৰু সৰ্বপ্ৰথমে মই কিদৰে পানী তোলে মই সেইখিনি মানে দৃশ্য দেখুৱাম। খন্তেক পিছতে এয়া আৰম্ভণি হ'ব, মই আপোনালোকক দেখুৱাই আছোঁ। তো এই গেটখনেদি কিছু সময় পিছত আপোনালোকৰ তাত আহিব, ইয়াতে পানী তোলাৰ বাবে বিষ্ণু মন্দিৰৰ। তো এইখিনি মই দেখুৱাই দি আছোঁ, ক'ৰ পৰা পানীখিনি তুলিব। এইখিনি পানী তোলা ঠাই। তো মই গোটেইখিনি ভিডিঅ'টোত জনাই দিম। আৰু ধৰমতোল অঞ্চলৰ বাবে এইটো বহুত ডাঙৰ উৎসৱ। তো সেই উৎসৱৰ মই গোটেইখিনি ভিডিঅ'টোত আপোনালোকক দেখুৱাম। তো আপোনালোকে ভালদৰে চাই থাকিব। সৰ্বপ্ৰথমে মই কি ঠাইখিনিত পানী তুলিব আহিব সেইখিনি অঞ্চল মই দেখুৱাই দি আছোঁ আপোনালোকক। এইখন কপিলী নদী। এই কপিলী নদীতে বিষ্ণু মন্দিৰৰ যিখিনি আজি যজ্ঞ আৰম্ভ হ'ব তাৰ পানী তুলিব আহে এইখিনি, আৰু মই গোটেইখিনি আপোনালোকক দেখুৱাম। হ'ব দে, হ'ব সেইখিনি কিয় যাব বাৰু। তোৰ বাই বাই কৈ আছে, তই মাল পানী খাই আছ, ভাত লাই দিবি। তোৰ বাই বাই মই ৱাৰ্ণিং দি আছো। মানুহৰ মাজৰ পৰা তাক উলিয়াই খেলাইছো। সমাজৰ মাজৰ পৰা চিত্ৰ নলা গোন্ধ পতাই দিয়া। দাঙি দিয়া দে, ক'বলৈ দিয়া ওলাই দিয়া। হ'ব দে, যাবি দেই। পিছলৈ যা, পিছলৈ যা, ঘপকে পুলিচে ধৰি লৈ যাব, মোকলা নাই।
নকৰিলে কি মিঠাখিনি থাকিব লাগিল যে দৌলো 50,000 লয় নেকি ন এনেকৈ কৰিব নোৱাৰোঁ মই দায়ীও নহয় এইটো দায়ী এনে চিনি নাযায় তাৰপিছত লাহে 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 যাব